এই গোটেই কথা বতৰাবোৰত বিগত সময়ছোৱাত চলি থকা শোষণ নিষ্পেষণ বিভিন্ন ধৰণৰ মানে জুবিন দাক ব্যৱহাৰ কৰি থকা বিভিন্ন ধৰণৰ কাচৰাজি সকলো কথা এই লাহে 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 ওলাই আহিছে। সেইকাৰণে মই পুণ্যাত্মা বুলি মই নিজে অভিহিত কৰিছিলোঁ। আনকি তেওঁৰ পৰিয়ালৰ মানুহে চাকৰি বাকৰি তেনেকে লওঁতে গণ্ডগোল হোৱা কথাও আহিছে। এই সকলো কথাই তেওঁৰ পুণ্য আত্মাৰ কথা, তেওঁৰ এই মৃত্যুৱে সকলো কথা উদঙাই দেখুৱাইছে। গতিকে আমি আশা ৰাখিম যে আগন্তুক দিনসমূহত ন্যায় প্ৰতিষ্ঠা হ'ব। ন্যায়ক লৈ যোনে লৰাই ধেমালি কৰিব তেওঁলোকে নিস্তাৰ নাপাব। আৰু সত্য এদিন নহয় এদিন প্ৰতিষ্ঠা হ'ব। সত্যৰ ইতিহাস সততাৰ বুৰঞ্জী সময়ে লিখে। পৃথিৱীত এনেকুৱা কোনো শক্তি নাই সত্যক লুকুৱাই ৰাখিব পাৰিছে, ঢাকি ৰাখিব পাৰিছে। কিন্তু অপচেষ্টা ষড়যন্ত্ৰ চলি আছে। এটা প্ৰশ্ন হয়, অত্যন্ত দৃষ্টিকটুভাৱে দেখা পোৱা গৈছে যে বিজেপিয়েও তেওঁলোকে প্ৰতিবাদী সমদল উলিওৱাৰ কথা ঘোষণা কৰিছে। তেওঁলোকে সমদল উলিয়াব জুবিন গাৰ্গৰ ন্যায় দাবী। এতিয়া বিজেপিয়ে কাৰ বিৰুদ্ধে সেই প্ৰতিবাদী সমদল উলিয়াব? দুখ লগা লজ্জাজনক প্ৰথম কথাটো হ'ল যে আজি ৰজাঘৰেই আকৌ মানে ন্যায় প্ৰতিষ্ঠাৰ কাৰণে ৰাজপথলৈ ওলাইছে। এনেকুৱা এটা দিন অসমলৈ নাহক যাতে CID আৰু মানে SITও ৰাজপথলৈ ওলাব লগা পৰিৱেশ হৈছে যে ন্যায় লাগে। এইবোৰ নাটক বেছিদিন নচলিব। কোনো পক্ষে নাটক কৰি লাভ নাই। কোনো পক্ষই, মই সকলোকে কৈছো, ৰজাঘৰ প্ৰজাঘৰ কোনেও নাটক কৰি লাভ নাই। দ্বিতীয় কথা, কোনেও ৰাজনীতি নকৰিব। যিসকলে ৰাজনীতি নকৰিব বুলি কৈ কাৰোবাক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে তেওঁলোককো কৈছো, আপোনালোকেও ৰাজনীতি নকৰিব, কোনেও ৰাজনীতি নকৰিব, ৰাজনীতি কৰি লাভ নাই। এই কথাত এই যিটো সত্য, প্ৰকৃত সত্য, প্ৰকৃত যিটো ন্যায় প্ৰতিষ্ঠাৰ যিটো যাত্ৰা, ইয়াত এটা এটা কথা এদিন এদিন জল জল পটকে মানুহৰ মাজত। ধন্যবাদ জ্ঞাপন কৰিছো।